স্যার আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ডিবি মিক্সাৰৰ নতুন এটা ব্লগলৈ। ইয়াৰ আগতে আমাৰ কল্যাণৰ ইণ্টাৰভিউ এটা লৈছিলোঁ, সেইটো আপোনালোকে খুব মৰম কৰিছে, আদৰি লৈছে, তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। এতিয়া মই কল্যাণৰ লগত কথা পাতিম অলপ লাভ ষ্টৰী। আজিকালি লাভ ষ্টৰীটো প্ৰায় আৰ্টিষ্টৰ বিচাৰে, তোমাৰ লাভ ষ্টৰী আমাৰ ভিউৱাৰ্ছক কৈ দিয়া, কেনেকৈ প্ৰথম প্ৰেম আৰম্ভ কৰিছিলা, এতিয়া বৰ্তমান প্ৰেম কেনেকুৱা অকণমান ভিউৱাৰ্ছক কৈ দিয়া। প্ৰেম বুলি ক'ব হ'লে প্ৰেম সকলোৰে জীৱনত থাকে। মোৰ প্ৰেম তেতিয়া মানে যেতিয়া ভাল লগা হৈছিলে, সেই প্ৰেম নে কি একো নাজানিছিলোঁ। সেইটো কেতিয়া হৈছিলে প্ৰেমটো? স্কুলৰ টাইমতে। স্কুলত যেতিয়া মই আমাৰ সাপেখাতিত পঢ়ি আছিলোঁ, সাপেখাতি হায়াৰ ছেকেণ্ডেৰীত, তেতিয়া মানে লগৰবিলাকক দেখোঁ, ক্লাছ 10 মান পালোঁগৈ, লগৰবিলাকক দেখোঁ চবেই ৰিলেশ্যনশ্বিপত থাকে, গাৰ্লফ্ৰেণ্ড থাকে। কিন্তু মোৰ তেতিয়া মানে কি, আমাৰ ঘৰত এনেকৈ মানে ছোৱালী ভাল পোৱাটো বেয়া কথা, মানে ভাল নালাগে, বেয়া কথা এনেকৈ এটা হেৰি আছে। সেইকাৰণে ছোৱালী গাৰ্লফ্ৰেণ্ড মোৰ নাই কেতিয়াবা। তো দেখাত দেখি যেতিয়া এনেকৈ আমাৰ গোটেই এখন বাৰাণ্ডাখনত মানে গোটেই পোষ্টবিলাকত, খুটাবিলাকত এটা কাপোৰ থাকেই আৰু এনেকুৱা ব্ৰেক টাইমত দেখোঁ আৰু মই অকলে অকলে গৈ থাকোঁ। তাৰপিছত ভাবোঁ কৰি চাব পাৰি, স্কুলৰ জীৱনটোতে একেই। তো মই তেনেকৈ তেতিয়া লাভ লেটাৰ লিখিছিলোঁ। তো মানে কি হ'ল, লিখিলোঁ, কিন্তু সেই ছোৱালীজনী ক্লাছ 9ত আমাৰ স্কুললৈ আহিছিলে। তো মই চাইছিলোঁ, ভাল লাগিছিলে। নামটো ক'ব পাৰিব নেকি? নামটো নকওঁ বাৰু, ঠিক আছে, ৰাইজে গম পাব। ৰাইজে এইটো নোকোৱাটোৱে ভাল। চ' এতিয়া বাৰু ভাল লগৰ হয় আমি। তেতিয়া কিন্তু প্ৰথম যিটো আমি ইমান কথা পতা নাই, মই ফ্ৰেণ্ডশ্বিপৰ কাৰণে প্ৰপ'জেল লিখি পিনি দিছিলোঁ। মোৰ লগৰ এটাই বহুত হেল্প কৰিছিলে, মানে লগৰটোৱে মোক এটা আহিছে, এনেকৈ লিখ এনেকৈ লিখ, মই ধুনীয়াকৈ লিখি মেলি আনিছোঁ, একদম খামত ভৰাই ধুনীয়াকৈ। তো মই আমাৰ পানী য'ত দমকলটোৰ ওচৰত তাই পানী খাব, মানে ভৰিয়াত ধুব আহিছে, এতিয়াই চান্স যা, তই যা। মোক ঠিক আছে, মোৰ যাবলৈ লাজ লাগে, মোক বহুত লাজ লাগে, কিবা কৈ দিয়ে নেকি তেনেকুৱা। তো ঠেলা মাৰি কিবাকৈ গ'লোঁ, শুনাচোন, তাৰপিছত লোৱা এনেকৈ দি পিনি পলাই দিলোঁ আৰু গুচি আহিলোঁ। তাৰপিছত দুদিনমান পিছত এনেকৈ ক'ৰবাত দেখিলে হাঁহে, মই এনেকৈ কথা পতা ষ্টাৰ্ট হ'ল। সেয়াই হ'ল, আই লাভ ইউ টু, সেইটো হ'লগৈ। সেই প্ৰেমটো ক'ব গ'লে বেছি দিন নাথাকিল, 2 মাহমানে থাকিলগৈ। কাৰণ পিছতকৈ গম পালোঁ সেই ছোৱালীজনী, এতিয়া ক'বলৈ লাজেই লাগিছে, সেই ছোৱালীজনী আমাৰ দূৰ সম্বন্ধৰ ঘৰৰ ৰিলেশ্যনৰে ছোৱালী। মই নাজানো, তাইও নাজানে। পিছত গম পোৱা গ'ল যিহেতু, আৰু তেতিয়া কিনো ক'ম আৰু, হৈ যায় কেতিয়াবা। তো সেয়াই প্ৰথম আছিলে। আৰু তাৰপিছত তেনেকৈ বৰ্তমান মই ৰিলেশ্যনশ্বিপত আছোঁ। মোৰ কৰ্মক্ষেত্ৰটোক লৈ অভিনয়ৰ লগত ক'ব পাৰি মোৰ ভাল পোৱা আছে। অভিনয়টো কথা কোৱা নাই যে ভাল পোৱা নাই এইটো ক'ব নোৱাৰোঁ, কিন্তু ভাল লগা কিছুমান মানুহ আছে, ভাল লগা স্পেচিয়েল মানুহ আছে, যে সেয়াই যে প্ৰেম, কাৰণ প্ৰেম বস্তুটো বহুত ডাঙৰ বস্তু, প্ৰেম শব্দটো পবিত্ৰ, আৰু সেই প্ৰেমত পৰিবলৈ মোৰ এতিয়া মেণ্টেলি হয়তো মই ইমান প্ৰিপেয়াৰ হোৱাগৈ নাই, কাৰণ বহুত কাম কৰিবলগীয়া আছে। প্ৰথম কামখিনি ভাল হৈ লওক, তাৰপিছত এইবিলাক হৈ থাকিব। এতিয়া মানে তোমাৰ প্ৰেম চলি আছে, চলি থাকিলে তোমাৰ ধাৰণা বা তোমাৰ নিজৰ বিবেকৰ মতে ধৰা তেনেকুৱা তোমাৰ জীৱনত কেনেকুৱা ছোৱালী তুমি বেছি লাইক কৰা, ছোৱালীটো কেনেকুৱা ধৰণৰ হ'লে তুমি লাইক কৰিবা, বা তেনেকুৱা? এতিয়া সকলোৰে এটা চইচ থাকেতো, সকলোৰে এটা মতামত থাকে নিজৰ ভাল পোৱা মানুহজনৰ, ছোৱালীগৰাকীৰ ওপৰত। মোৰ তেনেকৈ স্পেচিয়েলি ক'বলৈ চিম্পুল হ'ব লাগে, ছোৱালী সদায় মোৰ মতে ভাল লগা। বৰ্তমান তুমিতো খালী আছা, এতিয়া খালী আছা নে নাই এইটো কোৱা ভিউৱাৰ্ছক। তো কমপ্লিকেটেড। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো যোনখিনি চাই আছা এপ্লাই কৰিব পাৰিবা, ভালে আছে। তুমি কৈ দিয়া কেনেকুৱা কি ধৰণৰ লাগে। মোৰ একচুৱেলি চিম্পুল ছোৱালী ভাল লাগে, বুজি পোৱা ছোৱালী হ'ব লাগে। আজিকালি কি হয়, আজিকালি জীৱনটো এনেকুৱা দৌৰা-দৌৰি জীৱন ন, সকলোৱে নিজৰ লাইফটোত বিজি থাকিব লাগে, আৰু নিজৰ কামটোক প্ৰাধান্য দিব লাগে সকলো ছোৱালী আজিকালি, কাৰণ ছোৱালী আজিকালি নিজৰ কৰ্মক্ষেত্ৰত ছোৱালী ল'ৰা সমানে আগবাঢ়ি গৈছে। চ' কামক প্ৰায়ৰিটি দিব লাগে, আৰু একচুৱেলি ৰেচপেক্ট দিব জানিব লাগে। আৰু বেছি আজিকালি বহুতক দেখোঁ ছ'চিয়েল মিডিয়াৰ যুগ ন, বেছি শ্ব' অফ কৰি ভাল পায়। মোৰ ইমান মানে শ্ব' অফ কৰি থকা মানুহ ভাল নালাগে, আৰু ছোৱালী ভাল নালাগে। চিম্পুল হ'ব লাগে, আণ্ডাৰষ্টেণ্ডিং থাকিব লাগে, সিমানে। মোৰ একো বেছি তেনেকুৱা নাই ক্ৰাইটেৰিয়া যে সেনেকুৱা হ'লে তুমি মানে সুখী। সেয়ে কল্যাণ, তোমাৰ পৰা মই জানিব বিচাৰিম, আমাৰ এক্টিং লাইনৰ, অভিনয় জগতৰ ফিমেল আৰ্টিষ্ট হিচাপে তুমি কাক বেছি লাইক কৰা? আমাৰ অসমৰ তুমি তাৰ মানে তেখেতৰ অভিনয় চাই বহুত ভাল পোৱা, প্ৰিয় তেনেকুৱা? অসমৰ ক'ব গ'লে
সৰুৰ পৰাই যাৰ অভিনয় চাই আহিছোঁ বৰষাৰাণী বিষয়া বা বৰষা বা। ছিনিয়ৰ ক'ব গ'লে এতিয়া তেওঁক মোৰ সৰুৰ পৰাই ভাল লাগে ভাল লাগে। এটা ক'ব গ'লে সেই সৰুৰ পৰাই এটা বৰষা বা বুলি ক'লে মানে এটা মানে এক্সাইটমেণ্ট আৰু চাই ভাল লাগে তেওঁৰ অভিনয় বহুত বেছি ভাল লাগে। মানুহগৰাকীৰ পাৰ্চনেলিটিও বহুত ভাল 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 আৰু এতিয়া যোন নিউকে মানে যেতিয়া আমাৰ জেনেৰেশ্যন যিখিনি নতুনকৈ ষ্টাৰ্ট কৰিছে বহুত কাম কৰিছে অমিতাভক ভাল লাগে অমিতাভক ভাল লাগে ভাল লাগে ভাল এক্টৰ অমিতাভ গগৈ এতিয়া মই তোমাৰ পৰা জানিব বিচাৰিম আমাৰ আদৰৰ আচলত তুমি কাম কৰি আছা আদৰৰ আচলৰ পৰা আৰ্টিষ্টটো বহুতেই আছে আৰ্টিষ্টখিনিৰ ভিতৰত তুমি খুব বেছি কাৰ লগত বেছি প্ৰিয় চব কথা শ্বেয়াৰ কৰা ভাল বেয়া সুখ দুখৰ চব কথা শ্বেয়াৰ কৰা কোন হয় আদৰ আচুৰ আমাৰ গোটেই পৰিয়ালটো একচুৱেলি খুবেই মোৰ কাৰণে প্ৰিয় কিছু এভৰিৱান সকলো ভাল কিন্তু এটা ঘনিষ্ঠ সম্পৰ্ক বুলি ক'লে আদৰ আচুৰ ক্ষেত্ৰত প্ৰেৰণা আমাৰ কেৰেক্টাৰটো আছে ঋতিকা একচুৱেলি মোক কিয় হ'ল কাৰণ ঋতিকাৰ লগতে মই অভিনয়ৰ যিটো জাৰ্ণি শিকিছিলোঁ প্ৰথম গুৱাহাটীত আহি আমাৰ পুলকেশ ছাৰৰ পৰা আমাৰ প্ৰি ষ্টেট মই একেলগে আমি ক্লাছ কৰিছিলোঁ ঋতিকা তেতিয়াৰ পৰাই মোৰ লগৰ আৰু সেই বণ্ডিংটো এতিয়ালৈকে আছে আৰু আমাৰ কাৰণে আমি যেতিয়া স্ক্ৰীণ শ্বেয়াৰ কৰোঁ কিন্তু এটা তাৰ মাজত এটা কথা তোমালোকৰ আগত যিটো বন্ধু বান্ধৱী আছিলা সেই বস্তুটো কিন্তু এতিয়াও চিৰিয়েলত মানে অকণমান ব্যতিক্ৰম কেৰেক্টাৰটো ব্যতিক্ৰম মোৰ বাৰ লগৰ কিন্তু ভাল কেৰেক্টাৰ ভাল ধুনীয়াকৈ ড্ৰামাটো কৰি আছে কিন্তু আমাৰ বহুত চিন থাকে তো সেই চিনবিলাক কৰিবলৈ সহজ আৰু তাইক মই কেতিয়াবা কিছুমান চিনৰ কথা বা আমি আলোচনাও কৰোঁ কেতিয়াবা ফোনত হ'লেও চ' সেই বস্তুটো বণ্ডিংটো ঋতিকাৰ লগত ভাল আৰু সৌৰভৰ লগতো ভাল আমাৰ এছিষ্টেণ্ট ডিৰেক্টৰ আৰু ক'ব গ'লে ভালেই কথা ভাল আৰু প্ৰথম যেতিয়া তুমি ধৰা আমাৰ আদৰৰ আচলত এক্টিং কৰি আহি প্ৰথম যিবিলাক ফাৰ্ষ্ট শ্বট দিয়া সেইদিনাখনে তোমাৰ কেনেকুৱা লাগিছিলে ভয় মানে কেনেকুৱা চিটুৱেশ্যন কোৱাচোন অকণমান ফাৰ্ষ্ট যিদিনা মই ইয়াত শ্বুটিং কৰিছিলোঁ যথেষ্ট ভয়টো আছিলে কাৰণ নতুন হয় আৰু যাৰ লগত স্ক্ৰীণ শ্বেয়াৰ কৰি যাৰ লগত এক্ট কৰিছোঁ আৰু সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা কাৰণ মোৰ মা চৰিত্ৰটো যোনে ৰূপায়ণ কৰি আছে জলি লস্কৰ বাইদেউ তেওঁৰ লগত মোৰ চিন আছিলে ত' তেওঁৰ লগত কৰিবলৈ অলপ যাক মই দেখি থাকোঁ টিভিত চিৰিয়েলত চিনেমাটো দেখিছোঁ ত' তেওঁৰ লগত কৰিবলৈ অলপ ভয় লাগে নাৰ্ভাছনেছ এটা আছে এইফালে পৱন দাহঁতৰ নিচিনা এজন ডিৰেক্টৰ তেওঁৰ ডিৰেকশ্যনৰ আণ্ডাৰত তেওঁৰ মাতটো বিশেষকৈ মানে মাতটো যেতিয়া ক'লে একশ্যন বুলি কয় ত' সেই মাতটো মানে কপি যায় মানে ত' প্ৰথমটো কিন্তু তাৰে মাজত কথা এটা নাৰ্ভাছনেছটো আছিলে পৱনৰ মাতটোৰ কথা কৈছা যেতিয়া তাৰে মাজত কথা এটা কওঁ পৱনৰ লগত মোটামুটি 5-6মান চিৰিয়েল কৰিলোঁ মই তোমাৰ ধৰা মানুহটো মাতটো হয় ডাঙৰ কিন্তু মানুহজন বিৰাট মৰমীয়াল কেনে থাকে খঙত মানুহটো একদিনা মানুহ এজন আহিলে ক'ব এই বহুত খং কিবা কিবি কিন্তু মানুহজনৰ লগত যেতিয়া মানে একদম ব্যক্তিগতভাৱে জড়িত হৈ যায় তেতিয়া গম পোৱা যায় কিমান কেনেকুৱা কিন্তু বহুত ভাল হয় মানুহজন আৰু একচুৱেলি পৱন দাৰ পৰা বহুতখিনি শিকিছোঁ পৱন দাৰ ডিৰেকশ্যনৰ আণ্ডাৰত কাম কৰি বহুতখিনি শিকিছোঁ মানুহজন খুব মৰমীয়াল ফ্ৰেণ্ডলি হয়